ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰৰ শিৱ পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি। দক্ষিণ কামৰূপৰ পলাশবাৰী ভাগৱতীপাৰাত আঞ্চলিক শিৱ মন্দিৰ উদযাপন সমিতিয়ে এইবাৰ 50তম বৰ্ষ হিচাপে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি চলাইছে। সোণালী জয়ন্তী বৰ্ষ হিচাপে এইবাৰ 25 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱ পূজা উদযাপন কৰিব। সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে দেওবাৰে এখনি সমিতি গঠন কৰা হয়। লগতে সোণালী জয়ন্তী বৰ্ষৰ বাবে এখনি ধৰ্মীয়মূলক আলোচনী প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। শিৱৰাত্ৰি পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰ লগতে সহায় সহযোগিতা কামনা কৰিছে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। আমি পোনপ্ৰথমে অসমবাসী ৰাইজক ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰ সমিতিৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। আমি জনাবলৈ পাই সুখী হৈছোঁ যে ভাগৱতীপাৰা আঞ্চলিক শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছিলে। এই সাধাৰণ সভাতে আমাৰ যিহেতুকে এইবেলি আমাৰ সোণালী জয়ন্তী বৰ্ষ পৰিছে, গতিকে সোণালী জয়ন্তী বৰ্ষটো তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ কাৰণে ৰাইজে আজি মনস্থ কৰিছে আৰু সেইমতে ৰাইজে আজি এখন অতি গুৰুত্বপূৰ্ণ সমিতি গঠন কৰি দিয়ে। তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। অহা 2025 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মহাশিৱৰাত্ৰি পূজা আয়োজন হ'ব। তাৰে আগা দিনা 25 তাৰিখে আমাৰ কাৰ্যসূচী আছে। 25 তাৰিখ, 26 তাৰিখ আৰু 27 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 2025 চনত। গতিকে এই তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমি মহাশিৱৰাত্ৰি পূজা আয়োজন কৰিবলৈ ওলাইছোঁ। ৰাইজৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আমি সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ইতিমধ্যে আমি বিভিন্ন নামৰীয়া দলৰ লগত আমি কথা পাতিছোঁ। দৰঙৰ পৰা আমি 18 নাম আমি ইতিমধ্যে ঠিক কৰিছোঁ আৰু আমাৰ অঞ্চলৰ বিভিন্ন ঘোষা নাম, চৈতালী নাম আমাৰ প্ৰদৰ্শন হ'ব। আমাৰ ইয়াতে এখন আলোচনী প্ৰকাশ হ'ব। ইতিমধ্যে আলোচনীখনৰ কাৰণে আমাৰ এখন অতি গুৰুত্বপূৰ্ণ কমিটি ইতিমধ্যে আজি গঠন কৰা হৈছে। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰে কৈছে। গতিকে আমি বিভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি আয়োজন কৰিবলৈ ওলাইছোঁ। গতিকে ৰাইজৰ আমি সহায় সহযোগিতা দিহা পৰামৰ্শ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। 17 চনত কেইজনমান উদ্যোক্তাৰ উদ্যোগত তেওঁলোকে এই শিৱ মন্দিৰটো স্থাপন কৰিছিল। এইবাৰ 50 বছৰ হ'ল। 50 বছৰ উপলক্ষে আজি এখন সাধাৰণ সভা আমি আহ্বান কৰিছিলোঁ। এই আহ্বানক্ৰমে ৰাইজৰ উপস্থিতিত ৰাইজে সিদ্ধান্ত ল'লে যে সোণালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰাৰ কাৰণে আজি সাধাৰণ সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সেই মৰ্মে আজিৰ সাধাৰণ সভাই তিনিদিনীয়া কাৰ্যসূচীৰে বিস্তৃতভাৱে শিৱৰাত্ৰি উৎসৱ পালন কৰাৰ কাৰণে নতুন কমিটি এখনক দায়িত্বভাৰ প্ৰদান কৰে। সভাপতি মোক পাতিলে ৰঞ্জিত গোস্বামী, মুখ্য সম্পাদক প্ৰদীপ কলিতাক পাতিলে আৰু সাধাৰণ সম্পাদক কিশোৰ কলিতাক পাতিছে আৰু বাকী মেগাজিনৰ সভাপতি হিচাপে ৰমেশ চন্দ্ৰ শৰ্মাক পাতিছে আৰু সদস্য হিচাপে জীৱেশ্বৰ দাসক পাতিছে। আৰু এনেকৈ সকলো মিলি এই অঞ্চলৰ বৃহত্তৰ এৰিয়াৰ প্ৰত্যেকখন ৰাইজৰ পৰা এজন এজন ভাইচ প্ৰেচিডেণ্ট হিচাপে লোৱা হৈছে আৰু সকলোকে লগ লাগি এখন ডাঙৰ মোটামুটি 31জনীয়া কমিটি এখন গঠন কৰা হৈছে।